লাংহিনত অনুষ্ঠিত ২৭ সংখ্যক বড়ো শ্বহীদ ফুটবল প্ৰতিযোগিতাৰ চূড়ান্ত খেলৰ সন্মান অৰ্জন ৰহা কটকগুৰি ফুটবল ক্লাবৰ। কাৰ্বি আংলং জিলাৰ লাংহিন গৰৈমাৰী খেলপথাৰত কাৰ্বি আংলং জিলা বড়ো শ্বহীদ ন্যাসৰ উদ্যোগত লাংহিন তিনিআলি ক্ৰীড়া সন্থাৰ সহযোগত অনুষ্ঠিত হৈ থকা ২৭ সংখ্যক বড়ো শ্বহীদ ফুটবল প্ৰতিযোগিতাৰ সোমবাৰে অনুষ্ঠিত হোৱা চূড়ান্ত খেলত অৱতীৰ্ণ হয় ৰহাৰ কটকগুৰি ফুটবল ক্লাব বনাম হুজাইৰ থাৱাল ফুটবল ক্লাবৰ মাজত। উক্ত খেলৰ নিৰ্ধাৰিত সময় অনুসৰি ৰহাৰ কটকগুৰি ফুটবল ক্লাব ৩ নং জাৰ্চি পৰিহিত ডাংচিৰাং বসুমতাৰীয়ে একমাত্ৰ গলটি প্ৰদান কৰি ১-০ গলৰ ব্যৱধানত হুজাইৰ থাৱাল ফুটবল ক্লাবক পৰাজিত কৰি ৰহাৰ কটকগুৰি ফুটবল ক্লাবে চূড়ান্ত খেলৰ সন্মান অৰ্জন কৰে। চূড়ান্ত খেলখনৰ বঁটা প্ৰদান অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকি বঁটাসমূহ প্ৰদান কৰে ক্ৰমে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ লাংহিন পৰিষদীয় সমষ্টিৰ MSC তথা পৰিষদৰ কাৰ্যবাহী সদস্য বিলি মোহন খাকলাৰী, কাৰ্বি আংলং জিলা ক্ৰীড়া বিষয়া ৰিলিপ ৰংহাং, লাংহিন পৌৰসভাৰ অধ্যক্ষ কমল ব্ৰহ্ম, কাৰ্বি আংলং জিলা বড়ো শ্বহীদ ন্যাসৰ সভাপতি শান্তনু বসুমতাৰী, সম্পাদক কিৰণ বসুমতাৰী, লাংহিন তিনিআলি ক্ৰীড়া সন্থাৰ সভাপতি ৰত্নাকৰ স্বৰ্গীয়াৰীকে আদি কৰি বড়ো অগ্ৰণী সংগঠনসমূহৰ নেতৃবৃন্দ উপস্থিত থাকে। উক্ত খেলখন পৰিচালনা কৰে ৰেফাৰী দিনেশ শাহ, প্ৰেম খাটলাৰী, নিজুম তামুলাৰী আৰু বাজু টিছুৱে। অনন্ত কুমাৰ গৌৰৰ ৰিপৰ্ট এনি এক্সপ্ৰেছ। আমাৰ বড়ো মাৰ্কেট ক্লাছ আৰু লাংহিন স্পৰ্টছ এছ'চিয়েশ্যনৰ সৌজন্যত আমি সুচাৰুৰূপে আজিৰ খেলখন সমাপ্ত কৰিব পাৰিলোঁ। আজি চিফ গেষ্ট সেইটো আমাৰ কাৰ্বি আংলং DSO ৰিলিপ ৰংহাং ডাঙৰীয়া, তেখেতে সেইটো মাতাৰ লগে লগে তেখেতে আহি পায়। তাৰ কাৰণে মই তেখেতক প্ৰথমে বিশেষ ধন্যবাদ জনাইছোঁ। আৰু আমি এই খেলখন আমাৰ লোকেল গেম আৰু আমি BTRৰ পৰা অলপ জাননী পাওঁ। বিশেষকৈ মই লোকেল গেমক বিলি মোহন খাকলাৰী দেৱক ধন্যবাদ দিব লাগিব। এখেতৰ আমি কি কয় এবচেঞ্চত আমি এই খেলখন পৰিচালনা কৰিব নোৱাৰিলোঁ হয়। তেখেতক ট্ৰাষ্টৰ হৈ পেলাই আৰু সমূহ কিবা সংগঠন হৈ পেলাই তেখেতক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। লগতে আজি খেলখন যেনেকুৱা সমাপ্ত হ'ল, ৰেফাৰী আৰু কৰ্মকৰ্তা সকলো দিশৰ পৰা আমি সহায় সহযোগ পাইছোঁ। তাৰ কাৰণে আমি আজি এই খেলখন সুচাৰুৰূপে সমাপ্ত কৰিব পাৰোঁ। আৰু আপোনালোককো বিশেষ ধন্যবাদ থাকিল, কাৰণ প্ৰথমৰ পৰাই আপোনালোকে আমাৰ খেলখন চলাই নিয়াত যি বাতৰি পৰিৱেশন কৰিলে তাৰ বাবে আপোনালোকলৈ আমাৰ ট্ৰাষ্টৰ হৈ পেলাই আজি ধন্যবাদ আপোনালোকক জ্ঞাপন কৰিছোঁ। আজি ২৭তম বড়ো মাৰ্টিয়াৰ্ছ ফুটবল কাপ কম্পিটিশ্যনৰ ফাইনেল শেষ হৈ গ'ল অলপ আগতে। ৰহাৰ এটা দল আৰু হোজাই এটা দলে, দুইটা দলে খুব ভাল ফুটবল খেল খেলিলে তেওঁলোকে। খেলৰ ফলাফলটো হ'ল ৰহাই ১ গলত জিকিলে। যিয়ে নহওক এনেধৰণে খেল চাবলৈ পাই আমি নিজকেও ভাল পাইছোঁ। আজি আমি ধন্যবাদ জনাইছোঁ আমাৰ অৰ্গেনাইজাৰ যিহেতু বড়ো মাৰ্টিয়াৰ্ছ ফাৰ্ষ্টত এই টুৰ্ণামেণ্টটো হৈছে। প্ৰত্যেক বছৰে তেওঁলোকে আয়োজন কৰে, আজিও এইবাৰো কৰিছে। গতিকে এনেকুৱা খেল মানে আয়োজকসকলক আমি ধন্যবাদ দিব লাগে। এনেকুৱা খেলৰ যোগেদি উঠি অহা প্ৰজন্মৰ কাৰণে আমি ৰাস্তা এটা বনাব পাৰোঁ, প্লেটফৰ্ম এটা বনাব পাৰোঁ। গতিকে সদায় খেলক যাতে উদগনি দিয়ে মই সেইটো আশা কৰোঁ। গতিকে দুইটা দলক আমি মোৰ তৰফৰ অশেষ ধন্যবাদ থাকিল। আৰু আয়োজক টিম আমাৰ বড়ো মাৰ্টিয়াৰ্ছ ট্ৰাষ্ট আৰু লাংহিন স্পৰ্টছ এছ'চিয়েশ্যনৰ সকলো কাৰ্যকৰ্তাক মোৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইবাৰো ২৭তম বড়ো মাৰ্টিয়াৰ্ছ ফুটবল চেম্পিয়নশ্বিপ ইয়াৰ স্থানীয় লাংহিন ক্ৰীড়া সন্থা আৰু বড়ো মাৰ্টিয়াৰ্ছ ট্ৰাষ্টৰ উদ্যোগত খুব ধুনীয়াকৈ আজি তেখেতসকলে আয়োজন কৰিছে ফাইনেল খেল। এনেধৰণৰ আয়োজনে মই সদায় কৈ থাকোঁ যে উঠি অহা প্ৰজন্মক বিশেষকৈ খেলুৱৈসকলক উৎসাহিত কৰে। যিটো আয়োজনে দেখা পোৱাৰ লগে লগে আমাৰ উঠি অহা প্ৰজন্মই ফিল্ডত আহিবলৈ বিচাৰে। গতিকে মই আয়োজকসকলক ধন্যবাদ জনাইছোঁ। আৰু এইখন খেলপথাৰৰ লগত মোৰ খুব আগৰে পৰা জড়িত। ইয়াত মই খেলাও খেলিছোঁ, কাৰ্বি আংলং হৈ বা ষ্টেট টিমৰ হ'ল প্ৰশিক্ষকো হৈছোঁ, মেনেজাৰো হৈছোঁ। গতিকে খুব এটা ভাল সম্পৰ্ক আগৰ পৰা। গতিকে বিশেষকৈ মই ধন্যবাদ জনাম যে লাংহিন ক্ৰীড়া সন্থা আৰু
যিটো নেকি বড়ো মাৰ্টিয়াৰ ট্ৰাষ্ট তেখেতসকলে এনে ইমান ধৰণৰ খেল আয়োজন কৰিলে গতিকে নিশ্চয় শলাগ ল'বলগীয়া আৰু ভৱিষ্যত দিনবিলাকতো এনেধৰণৰ আয়োজনে আমাৰ উঠি অহা খেলুৱৈক গাঁৱৰ পৰা হ'লেও বা তেনেকুৱা উৎসাহিত কৰি আহে গতিকে মোৰ বিশেষ ক'বলৈ খুব ভাল আয়োজন তেখেতসকলক মই ধন্যবাদ জনাইছোঁ।